ধ্বংসৰ গ্ৰহত 500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ওদালগুৰিৰ ধনশ্ৰী জলসিঞ্চন প্ৰকল্প 2023 চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি 42,000 হেক্টৰ বিঘা কৃষিভূমিত যোগান ধৰিছিল পানী ওদালগুৰি মাজবাট আৰু পূৰ্বৰ পানেৰী বিধানসভা সমষ্টিৰ মৰুসদৃশ উত্তৰাঞ্চল 1984 চনৰ পৰাই ধনশ্ৰী জলসিঞ্চন প্ৰকল্পই জীপাল কৰি ৰাখিছিল প্ৰায় 20,000 কৃষকৰ প্ৰাণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈ আহিছে এই প্ৰকল্প বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ হেমাখিৰ বাবে জহি খহি গৈছে নলী নাটসমূহ ভূটান আৰু অৰুণাচল পাহাৰৰ পৰা নামি অহা পানীৰ খুঁটে কঢ়িয়াই অনা শিল বালিয়ে পুতি পেলাইছে প্ৰকল্পৰ সন্মুখভাগ প্ৰকল্পটোৰ খননৰ ব্যৱস্থা নকৰাত নদীখনে কোন দিশে গতি কৰে তাকে লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ প্ৰকল্পটোৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৰাইজে এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে 1974 চনতে ভাৰত ভূটান সীমান্তত জলবিদ্যুৎ যি প্ৰকল্প এই প্ৰকল্প স্থাপন কৰা হৈছিল সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এইটো আচলতে এই প্ৰকল্পটো শেষৰ ভাগত আচলতে জলসিঞ্চন প্ৰকল্প হিচাপে প্ৰতিষ্ঠা কৰা হ'ল আৰু 2023 চনত আচলতে ইয়াক সম্পূৰ্ণ কৰা বুলি ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰা হ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা এই প্ৰকল্পটো যি জলসিঞ্চন প্ৰকল্প এই জলসিঞ্চন প্ৰকল্প ওদালগুৰি যি মৰুভূমি সদৃশ এই ওদালগুৰিত আচলতে প্ৰাণ দি উঠিছে এই প্ৰকল্পৰ জৰিয়তে বহু খেতিয়ক বিশেষকৈ প্ৰায় 10 পৰা 15,000 কৃষকে এই বানটোৰ জৰিয়তে তেখেতসকলে আচলতে জীৱন নিৰ্বাহ কৰি তেখেতসকলে প্ৰাণ ৰক্ষা কৰি আছে কিন্তু শেহতীয়াভাৱে ইয়াত বাৰিষা কালত অহা যি ভাৰত ভূটান সীমান্তৰ যি আচলতে অৰুণাচল আৰু ভাৰতৰ পৰা নামি অহা যি যি শিল বা ইয়াৰ যিসমূহ মাটি এই মাটিসমূহ আচলতে পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বা ইয়াৰ গেদাসমূহ উঠোৱাৰ ক্ষেত্ৰত চৰকাৰে অৰ্থাৎ বিভাগীয় অৰ্থাৎ ইৰিগেশ্যন বিভাগ জলসিঞ্চন বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কাৰণ এটাই কথা ইয়াত যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় বিশেষকৈ এই যি প্ৰকল্পৰ অধীনত প্ৰায় 22খনতকৈও অধিক শাখা ইয়াত আছে আৰু প্ৰায় 12,000তকৈও অধিক কৃষক লোক এই বানটোৰ লগত জড়িত হৈ আছে সামগ্ৰিকভাৱে এই দৃশ্যই আচলতে প্ৰতিপন্ন কৰিছে আৰু এইসকল আছে ইউজাৰ কমিটি তেখেতসকলৰ বিষয়ববীয়াসকল আছে তেখেতসকল আচলতে এতিয়া অনিশ্চয়তাৰ মাজত আছে কোন মুহূৰ্তত কি ধৰণৰ পৰিৱেশ আচলতে সৃষ্টি হয় সেই কথা আচলতে ভয়াৱহৰ দিশৰ বাবে গতি কৰিছে যদিহে এই প্ৰকল্পটোৰ এই যি প্ৰকল্প এই প্ৰকল্পটো যদি শিল আৰু বালিৰে যদি ইয়াক পুতি দিয়া হয় বা অন্য ঠাইৰে যদি গতি কৰে তেতিয়াহ'লে ওদালগুৰিত এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ওদালগুৰিবাসী আৰু যিয়ে আচলতে প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত হৈ আছে আৰু এইসকল লোক আছে মই তেখেতসকলৰ পৰা জানিম কি ক'ব দাদা এই যিটো প্ৰকল্প এই প্ৰকল্পটোৰ জৰিয়তে বহু মানুহ আচলতে আজিৰ তাৰিখত ইয়াত লাভান্বিত হৈছে কিন্তু নলী নাট ইয়াৰ যিসমূহ আছে জৰাজীৰ্ণ অৱস্থাত আছে আৰু আপোনালোকে এই ধৰণে কাম কৰি আছে এই মুহূৰ্তত আপোনালোকে চৰকাৰক কি আহ্বান কৰিব আমি আজি প্ৰতিদিনৰ যিটো বাৰ্তা ধন্যবাদ জনাইছোঁ আমি যিহেতু আমি আজি সাধাৰণ সভাত আমি বহুতখিনি প্ৰস্তাৱ লোৱা হৈছে এই সম্পৰ্কে আমি বহুতখিনি কথা পাতিছোঁ তো আমি এই আজি যিটো কথা পাতিছোঁ আমি চৰকাৰক আজি অৱগত কৰাব বিচাৰিছোঁ যিহেতু ইয়াৰ আমাৰ ওদালগুৰি অঞ্চলৰ এটা প্ৰাণ কেন্দ্ৰ জলসিঞ্চন প্ৰকল্প আমি ইয়াৰ পৰা প্ৰায় বহুতখিনি উপকৃত হৈছোঁ নোহোৱা নহয় কিন্তু এতিয়া গৈ এনেকুৱা এটা অৱস্থাত পৰিছোঁ আমি য'ত নেকি আমি এই প্ৰকল্পৰ সন্মুখত বালি আৰু শিল জমা হৈ যিহেতু বাৰিষা কালত আমাৰ খেতি পথাৰত পানী যোগান দিয়াত বহুতখিনি অসুবিধা হয় আৰু ইয়াৰ গতিবিলাক মানে কোন দিশে লৈ আমি মানে ভৱিষ্যতে আমি মানে চিন্তা কৰিবলগীয়া হৈছে যাৰ কাৰণে ইয়াত যান্ত্ৰিক ব্যৱস্থা যদি নাথাকে জেচিবি আৰু জাম্পাৰ যদি নাথাকে বালি শিল গুচাব যদি নোৱাৰে পানী আমি কেনেলত সোমাই খেতি পথাৰত কৰাত বহুতখিনি অসুবিধা হয় গতিকে আমি চৰকাৰক যিহেতু এই প্ৰকল্প যোৱা 23 চনত মানে ইয়াৰ কিবাটো শেষ হোৱা বুলি মানে আমি গম পাইছোঁ মেৰামতিৰ কাৰণে যাতে আমি ইয়াত মানে টকা চেংচন কৰাই দিয়ে আৰু আমাৰ কমিটিক যাতে এই মেৰামতিৰ ক্ষেত্ৰত যান্ত্ৰিক ব্যৱস্থা কিবা কিবি যদি যোগান দিয়ে আমি সৰু সুৰা কামবিলাক আমি নিজে মানে কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু যিহেতু পাৰাখিনি আমি আমাৰ এই চেণ্ট্ৰেল ৱাটাৰ ইউজাৰ কমিটি বুলি এটা এই কমিটিৰ গঠন আছে চৰকাৰৰ লগত আমি যোগাযোগ কৰি আমি এই প্ৰকল্পৰ আমি ৰাইজৰ পৰা আমি ৱাটাৰ টেক্স দি আছোঁ
গতিকে আমি ভৱিষ্যতে যদি ভালকৈ যদি পৰিচালনা কৰিব পাৰোঁ, ৰাইজক ভালকৈ সেৱা কৰিব পাৰিলে আমি অধিক ৰাইজক মানে কৰ দিয়াৰ কাৰণে আমি ৰাজি আছোঁ। আৰু আছে এজন নেতা, মই তেখেতক জানিম, সভাপতি ডাঙৰীয়া, এই যিহেতুকে গোটেই বিষয়টো আচলতে অতি স্পৰ্শকাতৰ, আৰু এই আপোনালোকে কেনেধৰণে আচলতে মেইনটেনেঞ্চ কৰি আছে? আমি এতিয়া প্ৰতিদিন নিউজৰ মই ধন্যবাদ দিছোঁ পোনপ্ৰথমে। এতিয়া আমি আজি গোটেই আমাৰ ৱাটাৰ ইউজাৰ এছ'চিয়েশ্যন আমাৰ নামাকৰণ এটা ডিপাৰ্টমেণ্টৰ লগত উপভোক্তা হিচাপে আমি কাম কৰি আহিছোঁ, আৰু সিৰ লগতে আজি আমাৰ সাধাৰণ সভা হিচাপে আমি পাতিলোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।